আমি আজি দলাপানী মানে উত্তৰ পশ্চিম পুখুৰীয়া গাঁও পঞ্চায়তৰ এলেকাধীন যিখিনি যুৱকে আচলতে খেলিবলৈ মন কৰে কিন্তু সময় সুবিধামতে খেলিবলৈ সুবিধাটো নাপায়। আৰু এতিয়া চাওক এক্সাৰচাইজ কৰাটো মানে ল'ৰাবিলাকৰ কমি গৈছে বয়সস্থখিনি। খেলাটোৱে অলপ মানসিকভাৱে তেওঁলোকক যাতে শক্তি যোগায় সেইকাৰণে আমি এই খেলখন পাতিছোঁ। ইয়াতে আজি আমাৰ দুইটা দলাপানীৰে টীম, এটা হৈছে গণেশ কটৱাল আৰু তপন দাস, দুইটা দলৰ মাজত আমাৰ তপন দাসৰ টীমটো আজি দিনটোৰ কাৰণে জয়ী হৈছে। এতিয়া আমাৰ 3খন খেল হ'ব, অহা দেওবাৰে আৰু এখন, তাৰ পিছৰ দেওবাৰে আৰু এখন। আমাৰ এই খেলকেইখনত যিজনে জয়ী হ'ব তেখেতকে আমি বঁটা দি পুৰস্কৃত কৰিম। ভাবিছোঁ এনেধৰণে অন্যান্য সামাজিক কামৰ লগতে এনেকুৱা খেল ধূলৰ মাজেৰে যাৰ আমাৰ সম্প্ৰীতিটো আমি বজাই ৰাখিব পাৰোঁ, সকলো যাতে সুস্বাস্থ্যৱান হৈ থাকিব পাৰে, দীৰ্ঘায়ু আমি সকলোৰে কামনা কৰিছোঁ। আৰু ইয়াত আজি যিসকলে সহযোগ কৰিছে তেখেতসকলক আমি ধন্যবাদ জ্ঞাপন উলিয়াই আনিব লাগিব। আমি যিসকল ওলাই আহিব বিচৰা নাই তেখেতসকলকো উলিয়াই অনাৰ ব্যৱস্থা কৰিছোঁ, যাতে খেল বা এনেকুৱা মাধ্যমৰ জৰিয়তে যাতে আমি যিখিনি 25 বছৰৰ ওপৰৰ যুৱক আছে তেওঁলোকে এতিয়াও খেলা ধূলাত অংশগ্ৰহণ কৰিব ইচ্ছা প্ৰকাশ কৰে কিন্তু সেই ধৰণে সুবিধা নাপায়, তেখেতসকলক একত্ৰিত কৰি আমি আজি কম্পিটিশ্যনখন পাতিছোঁ। তো অহা দেওবাৰে 10 বজাত আমাৰ এই মানৱ ধৰ্মৰ এই খেলপথাৰতে আকৌ খেল অনুষ্ঠিত হ'ব। গতিকে সকলো ৰাইজক আমি উপস্থিত থাকিবলৈ অনুৰোধ জনাইছোঁ।